শ্ৰদ্ধেয় সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমাৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন ডাঙৰীয়াই এডভান্টেজ আসাম 2.0 সন্দৰ্ভত আমাৰ দলৰ বক্তব্য আপোনালোকক আগবঢ়ালে। মই এটা বেলেগ বিষয়ত আমাৰ দলৰ এটা প্ৰতিক্ৰিয়া আগবঢ়াব বিচাৰিছোঁ। আপোনালোক সকলোৱে জ্ঞাত যে কেৱল আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ পত্নী হোৱাৰ বাবেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিদৰে অপবাদ জাপি দি বীৰবৰুৱা কলেজৰ সহযোগী অধ্যাপক ডক্টৰ গীতাশ্ৰী তামুলী বাইদেউৰ মানসিক হাৰাশাস্তি কৰি আহিছিল। কালি আমি এখন সংবাদমেলৰ জৰিয়তে আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই এই সন্দৰ্ভত সবিস্তাৰে তেখেতৰ বক্তব্য আমাৰ দলৰ বক্তব্য প্ৰকাশ কৰিছিল। তাত এইটো কথাও কৈছিল যে আমি তদন্ত বিচাৰি আছোঁ, কিন্তু তদন্ত দিয়াৰ সাহস হোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী সময়ত আমি দেখা পালোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টো আকৌ কুঁৱলী কৰাৰ চেষ্টা চলাই ক'লে যে সেই সময়ত যিসকল বৰ্ডত আছিল তেখেতসকল মৃত হৈ গ'ল, মৃত ব্যক্তিক আনি মই এতিয়া কেনেকৈ তদন্ত কৰিম। আচলতে এই বিষয়টোত যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পলাইছে এই কথা কালি তেখেতৰ বক্তব্যৰ পৰা পুনৰ স্পষ্ট হ'ল। গতিকে আমাৰ প্ৰথমতেই ডক্টৰ গীতাশ্ৰী তামুলী বাইদেউৰ নিযুক্তি আৰু চানমাৰী নিজৰ পাৰৰ 14 লেচাত থকা মাটি আৰু ঘৰ সন্দৰ্ভত যি তদন্ত দিয়াৰ দাবী আমি উত্থাপন কৰিছোঁ, তদন্ত দিয়াৰ দাবী বিচাৰি আবেদন কৰিছোঁ, এই আবেদনৰ ভিত্তিত আমাক তদন্ত দিবলৈ পুনৰবাৰ আমাৰ দাবী উত্থাপন কৰিম। কালি দেখা পালোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মৃত ব্যক্তিৰ কথা কৈছে। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যেতিয়া সাৰদা কেলেংকাৰীত অভিযুক্ত বুলি চৰ্চা উঠিছিল, অভিযোগ উঠিছিল, আপুনি যেতিয়া উত্তৰ কাছাৰ কেলেংকাৰীৰ 1000 কোটি টকা কেলেংকাৰীত অভিযুক্ত বুলি চৰ্চা চলিছিল, আপুনি যেতিয়া লুই বাজাৰ কেলেংকাৰীত অভিযুক্ত বুলি চৰ্চা চলিছিল, আপুনি যেতিয়া টাটা আইনত গ্ৰেপ্তাৰ হোৱা বুলি টাটা আইনত গ্ৰেপ্তাৰ হৈছিল, কি কাৰণে গ্ৰেপ্তাৰ হৈছিল বুলি তাত বিভিন্ন উগ্ৰপন্থী লিংক, তাত আপুনি ধন দাবী কৰাৰ অভিযোগ জড়িত হৈ আছিল। আৰু আজি যদি সেইবিলাকৰ তদন্ত বিচাৰ হয়তো তাত সাক্ষ্যৰ প্ৰমাণ দিবলৈ বহু ব্যক্তি এতিয়া হয়তো জীৱিত নাথাকিবও পাৰে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, শেহতীয়াকৈ আপুনি যিবিলাক কেলেংকাৰী সংগঠিত কৰিছে, আপোনাৰ পত্নী আৰু আপোনাৰ পৰিয়ালৰ ভূমি কেলেংকাৰী, আপোনাৰ পত্নীৰ কোম্পানীৰ দ্বাৰা সংগঠিত পিপি কিট কেলেংকাৰী, আপোনাৰ পত্নীৰ ব্যৱসায়িক সহযোগীৰ দ্বাৰা হোৱা অভাৰব্ৰিজ কেলেংকাৰী, আপোনাৰ পত্নীৰ কোম্পানীৰ দ্বাৰা সংগঠিত ৰাজসাহায্য কেলেংকাৰী, এতিয়া এইকেইটা কেলেংকাৰী একদম শেহতীয়া ফ্ৰেছ কেলেংকাৰী। এই কেলেংকাৰীৰ গেটাত সাক্ষ্য প্ৰমাণ দিবলৈ যিকেইজন মানুহ হয়তো লাগিব, সেইকেইজন মানুহ হয়তো কোনো মৃত হোৱা নাই, সকলো জীৱিত অৱস্থাত আছে। এতিয়া আমাৰ কথা হ'ল যে এই জীৱিত অৱস্থাত থকা মানুহকেইজনৰ সাক্ষ্য প্ৰমাণৰ ভিত্তিত আপোনাৰ পৰিয়াল জড়িত, আপোনাৰ পত্নী জড়িত বুলি অভিযুক্ত হৈ থকা ভূমি কেলেংকাৰী, আপোনাৰ ৰাজসাহায্য কেলেংকাৰী, পিপি কেলেংকাৰী আৰু অভাৰব্ৰিজ কেলেংকাৰী তদন্ত বিচৰাটো বাদেই তদন্ত দিয়াৰ সাহস আপোনাৰ হ'বনে? আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ দলৰ ফালৰ পৰা এই কথা থাকিল। আৰু আমি দেখা পাইছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মাষ্টৰক তেল মাৰিবলৈ গৈ তেখেতৰ ছাৰ্ভেণ্ট হিচাপে সৰুপথাৰ সমষ্টি বিধায়ক বিশ্বজিৎ ফুকনে বাৰে প্ৰতি এই বিষয়টোত সোমাই অনাহকতে তেখেতে মূৰ ঘমাই থকা আমি দেখাবলৈ পাইছোঁ। ইতিমধ্যে বিশ্বজিৎ ফুকনক তেখেতৰ তৰল চিন্তাৰ বাবে ৰাইজে যথোচিত প্ৰত্যুত্তৰ তেখেতক সামাজিক মাধ্যমত দিছে, সেই কথা কালি তেখেতে নিজেই স্বীকাৰ কৰিছে। কিন্তু তেখেতে কালি পুনৰ আন এক বিবৃতি প্ৰকাশ কৰি একেবিলাক কথাকে আমি দোহাৰি থকা দেখিবলৈ পাইছোঁ। বিশ্বজিৎ ফুকন ডাঙৰীয়া, আপুনি আজি বেলেগৰ বায়'ডাটাৰ কথা ক'বলৈ বিচাৰিছে। আজি আমি আপোনাৰ বায়'ডাটা অসমৰ ৰাইজক জনাব বিচাৰিছোঁ। বিশ্বজিৎ ফুকন আচলতে কোন? বিশ্বজিৎ ফুকন আছিল সদৌ অসম ছাত্ৰ সন্থাৰ এজন বিষয়ববীয়া, তেখেতে কাৰ্যালয় সম্পাদক আছিল সদৌ অসম ছাত্ৰ সন্থা। আৰু আপোনালোকে জানে যে নুমলীগড় শোধনাগাৰ ঐতিহাসিক 855 জন শ্বহীদৰ চুক্তিৰ আধাৰত স্থাপিত হৈছিল নুমলীগড় শোধনাগাৰ। আৰু নুমলীগড় শোধনাগাৰত এটা ব্যৱস্থা আছিল যে স্থানীয় নিবনুৱাক
টেংকাৰ অইলৰ তেলৰ টেংকাৰ তেখেতসকলে তাতে দিব পাৰিছে আৰু আছুত থাকোঁতে জাতীয়তাবাদৰ ঠিকা লৈ আছু লিডাৰ হোৱাৰ সুবাদত বিশ্বজিৎ ফুকনে ইখনৰ পিছত সিখনকৈ টেংকাৰ দি আমি 21ৰ এফিডেভিটত হিচাপ পাইছোঁ যে 13খনকৈ বেছি টেংকাৰ তেখেতে নুমলীগড় শোধনাগাৰ ইতিমধ্যে তেখেতে দি দিছে আছু লিডাৰ হোৱাৰ সুবাদত আৰু যেতিয়া তেখেতে আছু ত্যাগ কৰি তেখেতে কিন্তু কোনো আঞ্চলিকতাবাদী দলত জইন কৰা নাছিল তেখেতে যোগ কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছত তেখেতে 2011 চনত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ কাৰণে টিকেট বিচাৰিছিলে নাপালে আৰু টিকেট নোপোৱাৰ লগে লগে আমি দেখা পালোঁ যে বিশ্বজিৎ ফুকন গৈ এবাৰ বিজেপি দলত যোগদান বিজেপি দলৰ পৰা 2016 চনত বিধায়ক বিশ্বজিৎ ফুকনে পুনৰবাৰ টিকেট বিচাৰিলে 2016 চনত বিধায়ক বিশ্বজিৎ ফুকনে টিকেট নাপালে টিকেট নাপাই তেখেতে নিৰ্দলীয় হিচাপে ফুলকবিৰ ছবিত সৰুপথাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তৃতীয় স্থানত থাকিব লগা হ'ল 6 বছৰৰ কাৰণে পাৰ্টিৰ পৰা নিলম্বিত হ'ল কিন্তু যিহেতু তেখেতৰ হিৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ আছিল নিলম্বন প্ৰত্যাহাৰ হ'ল আৰু 2021 তেখেত পুনৰ বিধায়ক হ'ল এইটো বিধায়ক বিশ্বজিৎ ফুকন আপোনাৰ বায়'ডাটা আশু কৰি এনআইএনত ইখনৰ পিছত সিখন তেলৰ টেংকাৰ দিলে কংগ্ৰেছত যোগদান কৰিলে কংগ্ৰেছত যোগদান নকৰি বিজেপি যোগদান কৰিলে বিজেপিৰ টিকেট নাপাই নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিলে আৰু শেষত যেনিবা কোনোবাকে আপোনাৰ সেই যি সপোন যে বিধায়ক স্বাধীন হ'বই লাগিব যি দলৰে নহওক যি আদৰ্শতে গৈ নাথাকো কিয় মই বিধায়ক হ'বই লাগিব সেই সপোন যেনিবা আপোনাৰ চলি আনে এতিয়া আপুনি লোকৰ যে বায়'ডাটা দি ফুৰিছে আপোনাৰ বায়'ডাটাখন আমি অসমৰ ৰাইজক দি দিছোঁ যে এইখনেই আচলতে বিধায়ক বিশ্বজিৎ ফুকনৰ বায়'ডাটা এতিয়া আপোনাক আমাৰ কেইটামান প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ প্ৰথম কথাটো হ'ল কৈছোঁ যে আপুনি আছুত থাকোঁতে কেনেদৰে সুবিধা আদায় কৰিছে আমি ইতিমধ্যে কৈছোঁ আৰু যেতিয়া আপুনি বিধায়ক হ'ল তাৰপিছততো কথাই নাই আপুনি অমিত সৰোবৰৰ নামত সৰুপথাৰত কেনেকুৱা ধৰণৰ কেলেংকাৰী সংগঠিত কৰিছে অসম সৰুপথাৰবাসী ৰাইজৰ মুখে বহুতে আনকি এইটো কথাও কয় আপুনি ঠিকাৰ যি চিণ্ডিকেট চলাইছে সেই কথাও সৰুপথাৰবাসী ৰাইজে জানে আনকি বহু মানুহে আমাক এই অভিযোগো দিছে সঁচা মিছা নাজানো যে অৰুণাচলৰ মদৰ যি চিণ্ডিকেট গোলাঘাটৰ মাজেৰে চলি আছে তাৰ মাষ্টাৰ মাইণ্ড আপুনি বুলিও আমাক বহুতে অভিযোগ দি আছে এয়াই আপোনাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক হিচাপে আপুনি অৰ্জন কৰা শিক্ষা আৰু বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আপুনি অধ্যক্ষ হৈ থাকোঁতেই এপেক্স বেংকত 20 কোটি 30 লাখ টকাৰ ৰাজেশ বাজাৰ কেলেংকাৰী সংগঠিত হোৱা নাছিল আপোনাৰ নিৰ্দেশতেই পৰিচালন সঞ্চালক ডম্বৰ শইকীয়াই বেআইনীভাৱে কোনো ধৰণৰ অভিযোগ নথকা ডিমাণ্ড বিল পাৰ্চেজৰ জৰিয়তে ৰাজেশ বাজাজক 20 কোটি 30 লাখ টকাৰ ঋণ দিয়া নাছিল এই কেলেংকাৰী তদন্ত ক'ত গ'ল এই কেলেংকাৰী তদন্তৰ বিচৰাৰ সাহস আপোনাৰ হ'বনে অমিত সৰোবৰ কেলেংকাৰী তদন্তৰ বিচৰা আপোনাৰ সাহস হ'বনে আপোনাৰ লগত অভিযোগ দি থকা ঠিকাৰ চিণ্ডিকেটৰ কেলেংকাৰী তদন্তৰ বিচৰা আপোনাৰ সাহস হ'বনে আৰু শেহতীয়াকৈ মই নাজানো আপোনাৰ পত্নী ঠাকুৰৰ অৰ্হতা কি মই এই সম্পৰ্ক সঁচাকৈ নাজানো তথাপি এই সম্পৰ্কে বহুতে অভিযোগ তোলাইছে যে কেনেকৈ তেখেতে প্ৰিন্সিপাল হ'ল অধ্যক্ষ হ'ল তেখেতে অবৈধভাৱে প্ৰিন্সিপালৰ আসনখনত বহিছে যেতিয়া অভিযোগ উত্থাপন হৈছে তেতিয়া আপোনাৰ অন্তত এই বিষয়টোক লৈ তদন্ত বিচৰাৰ সাহস আপোনাৰ হ'বনে আপুনিতো ইতিমধ্যে ব্যৱহাৰৰ এখন সাম্ৰাজ্য গঢ়ি তুলিছে প্ৰথমে জাতীয়তাবাদী লিডাৰ হৈ কংগ্ৰেছৰ লিডাৰ হৈ এতিয়া বিজেপি MLA হৈ আপোনাৰ ঘৰত এতিয়া টেংকাৰৰ লাগি নিচিগা হাৰ 2-3টা কৰি তেল ডিপুৰ মালিক আপুনি চাহ বাগান খুলিছে টি ফেক্টৰী 2 হুইলাৰ ডিলাৰ আছে কাজিৰঙা গোলাঘাট টাউন মৰঙি বৰপথাৰ টাউন ক'ত আপোনাৰ আজি মাটি নাই কেনেকৈ ইমান মাটি আপুনি স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি আপুনি সংগ্ৰহ কৰিছে আৰু এইদৰে কৰি আপুনি এটা কোম্পানী খুলিছে কোম্পানীটোৰ নাম হৈছে চাংকুল টি প্ৰাইভেট লিমিটেড
এই কোম্পানীটোৰ দুজন ডাইৰেক্টৰ, এজন হৈছে বিশ্বজিৎ ফুকন, আনজন হৈছে তেখেতৰ পত্নী প্ৰাপ্তি ঠাকুৰ। আৰু আমি যে কেইবাজন চিএৰ লগত কথা বতৰা পাতিছোঁ, বিভিন্নজনে কৈছে নাই, যেতিয়া এজন ব্যক্তিয়ে চৰকাৰী কৰ্মচাৰী হৈ থাকিব তেখেতে কোনোপধ্যেই এটা প্ৰাইভেট কোম্পানীৰ ডাইৰেক্টৰ বা সঞ্চালক হ'ব নোৱাৰে। অৰ্থাৎ আপোনাৰ পত্নীয়ে অবৈধভাৱে বেআইনীভাৱে চাংফুল টি প্ৰাইভেট লিমিটেডৰ ডাইৰেক্টৰ হৈ আছে। চৰকাৰী নীতি নিয়ম উলংঘা কৰি আপোনাৰ পত্নী প্ৰাপ্তি ঠাকুৰ আপুনি অবৈধ উপায়েৰে ধনসংগ্ৰহ কৰি গঢ়ি তোলা চাংফুল টি প্ৰাইভেট লিমিটেডৰ এজন ডাইৰেক্টৰ হৈছে। এই বিষয়টো, এই অভিযোগটো আমি আপোনাৰ দৃষ্টিগোচৰ কৰিছোঁ। সেইকাৰণে বিশ্বজিৎ ফুকন ডাঙৰীয়া আকৌ এবাৰ কৈছোঁ, এপেক্স বেংকৰ কেলেংকাৰী তদন্ত বিচাৰক আপোনাৰ যদি সাহস আছে, আপোনাৰ সমষ্টিত হৈ থকা অমিত সৰোবৰ খননৰ কেলেংকাৰী তদন্ত বিচাৰক। আপোনাৰ যদি সাহস আছে, আপোনাৰ সমষ্টিত আপুনি চলাই থকা ঠিকাৰ চিণ্ডিকেটৰ তদন্ত বিচাৰক। আপোনাৰ যদি সাহস আছে, বহুতে অভিযোগ দিয়া অৰুণাচলী মদৰ চিণ্ডিকেটৰ তাৰ তদন্ত বিচাৰ সাহস কৰক। আপোনাৰ যদি সাহস আছে, আপোনাৰ পত্নী কেনেকৈ অধ্যক্ষ পদত নিযুক্ত হ'ল তাৰ তদন্ত বিচাৰক। আৰু আপোনাৰ যদি সাহস আছে, কেনেকৈ এখন কলেজৰ অধ্যক্ষ হৈ চৰকাৰৰ দৰমহা লোৱাৰ পিছতো এটা প্ৰাইভেট কোম্পানীৰ সঞ্চালক পদত আপোনাৰ পত্নী অধিষ্ঠিত হৈ আছে তাৰ তদন্ত আপুনি বিচাৰক। কোনো কথা নাই, বতৰা নাই, কেৱল নিজৰ মাষ্টৰক তেল মাৰিবলৈ গৈ এইদৰে এগৰাকী সন্মানীয় মহিলা বাৰে প্ৰতি মানসিক হাৰাশাস্তি কৰি থকাৰ বাবেই আপোনাৰ সন্দৰ্ভত এইকেইটা কথা আমি মুকলিকৈ ক'বলৈ বাধ্য। ধন্যবাদ। আমাৰ এই বিষয়ত প্ৰতিক্ৰিয়া ইমানেই আছে। ক্ষেত্ৰত ক'বলৈ একো নাই। আমি সকলোৱে জানো যে আমাৰ এটা অসমীয়া বাক্য আছে যে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। আৰু এই সন্দৰ্ভত ক'বলৈ আছে বদৰুদ্দিন নাথসকলৰ বিষয়ে একো কথা উত্তৰ দিয়াৰ প্ৰয়োজন নাই, কাৰণ তেখেত এগৰাকী মৌলানা। আচলতে মৌলানা হয়